নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি এক গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। বিষয়টি হৈছে ইন ছাৰ্ভিচ অৰ্থাৎ কৰ্মৰত শিক্ষকসকলৰ যি টেট মেণ্ডাটৰী গোচৰ, সেই গোচৰ যোনটো গোচৰত হাজাৰ হাজাৰ শিক্ষক জড়িত হৈ আছে, তাৰ এক ডাঙৰ আইনী আপডেট আজি লৈ আহিছোঁ। মূলতঃ কথাটি হ'ল যে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এক জাজমেণ্ট আহিছিলে আৰু এই জাজমেণ্ট অনুসৰি 5 বছৰ বা তাৰ অধিক সময় যাৰ শিক্ষকতা কাল বাকী আছে আৰু যিসকল শিক্ষক টেট উত্তীৰ্ণ নহয় তেওঁলোকৰ বাবে বাধ্যতামূলকভাৱে 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব লাগিব বুলি জাজমেণ্টটি দিছিলে। আৰু এই সিদ্ধান্তই বহু অভিজ্ঞ শিক্ষকক গভীৰ চিন্তা আৰু অনিশ্চয়তাৰ মাজত পেলাইছিলে। কিন্তু এতিয়া এক নতুন আশা দেখা গৈছে। দেশজুৰি বহু শিক্ষক সংগঠন আৰু ইণ্ডিভিজুৱেলিও বহুতে সুপ্ৰিম কোৰ্টত এই জাজমেণ্টৰ ওপৰত এক ৰিভিউ পিটিশ্যন দাখিল কৰিছে। আৰু এই ৰিভিউ পিটিশ্যনৰ যি আইনী প্ৰক্ৰিয়া, সেই আইনী প্ৰক্ৰিয়াত এক ডাঙৰ পৰিৱৰ্তন আহিছে। সাধাৰণতে ৰিভিউ পিটিশ্যনবোৰ সেই একে বেঞ্চে শুনানি কৰে, অৰ্থাৎ জাজমেণ্টটি সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যেতিয়া হয়, সাধাৰণতে যোনজন জাষ্টিছে জাজমেণ্ট দিছিলে তেখেতৰ ওচৰতে ৰিভিউ পিটিশ্যন হয় আৰু তেখেতেই শুনানি লয় আৰু বৰ্তমানো তেখেতেই শুনানি লৈ আছে। মূল ৰায় যোনে দিছিলে তেখেতেই শুনানি লয় যে তেখেতৰ কিবা মিষ্টেক হৈছে নেকি ৰায়টো দিওঁতে বা কিবা তথ্য পাতি থাকি গ'ল নেকি, সেইখিনি তেওঁ ৰিভিউ কৰে। আৰু সাধাৰণতে কিন্তু ৰিভিউ পিটিশ্যনত আগৰ জাজমেণ্টটি অল্টাৰ নকৰে, চেঞ্জ নকৰে বা নহয়, যোনটো সচৰাচৰ দেখা যায়। কিন্তু এই প্ৰক্ৰিয়াত এক ডাঙৰ পৰিৱৰ্তন আহি আছে বা আহিব বুলি সকলোৱে আশাত আছে যে নতুন দৃষ্টিভংগীৰ বাবে শিক্ষক সমাজে বেঞ্চ পৰিৱৰ্তনৰ দাবী জনাইছে, অৰ্থাৎ জাষ্টিছজন চেঞ্জ কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। বৰ্তমানৰ তথ্য অনুসৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন এই আইনী প্ৰক্ৰিয়াত দেখা গৈছে। প্ৰথমটি হ'ল যে আবেদনসমূহ একত্ৰিত কৰা হৈছে, অৰ্থাৎ উচ্চতম ন্যায়ালয়ত বহুকেইটা ৰিভিউ পিটিশ্যন, 100ৰ ওপৰত ৰিভিউ পিটিশ্যন বা এই ৰিভিউ আবেদন পৰিছে বুলি জনা গৈছে। সেই সকলোবোৰ একেলগ কৰাৰ প্ৰক্ৰিয়া চলি আছে। ক্লাব কৰিব, মানে ছেপাৰেটকৈ শুনানি নহয় পেলাই গোটেইখিনি একেলগে শুনানি হ'ব গৈ আছে। CJI অৰ্থাৎ চিফ জাষ্টিচ অফ ইণ্ডিয়া বেঞ্চলৈ স্থানান্তৰৰ সম্ভাৱনা, অৰ্থাৎ জাষ্টিছে দিয়া জাজমেণ্টটোক অল্টাৰ কৰাৰ ক্ষেত্ৰত CJI অৰ্থাৎ চিফ জাষ্টিচ, তেখেত যিহেতু ওপৰত হয়, সম্ভাৱনা থাকে আৰু তেখেতৰ তালৈ স্থানান্তৰ কৰা অৰ্থাৎ কেছটি ট্ৰেন্সফাৰ কৰাৰ এটা সম্ভাৱনা আহি পৰিছে। এই গুৰুত্বপূৰ্ণ বিষয়টো মুখ্য ন্যায়াধীশ অৰ্থাৎ চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ বেঞ্চলৈ স্থানান্তৰ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আহি পৰিছে, যোনটো খবৰ পোৱা গৈছে। শুনানিৰ সম্ভাৱ্য সময়সীমাৰ কথাও কিছু গম পোৱা গৈছে যে আইনী বিশেষজ্ঞসকলৰ মতে, লিগেল যিসকল এক্সপাৰ্ট আছে, এই একত্ৰিত আবেদনসমূহৰ অৰ্থাৎ যিমানবোৰ ৰিভিউ পিটিশ্যন পৰিছে চবক ক্লাব কৰি একেলগে যি শুনানি হ'ব, সেয়া এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাৰে। আৰু যি ক্ল'জ চেম্বাৰত শুনানি হয় ৰিভিউ পিটিশ্যন, যিহেতু জাষ্টিছজনৰ কিবা এটা মিষ্টেক হৈছে, কিবা এটা ভুল হৈছে, তেনেধৰণৰ কথাবিলাক আমাৰ এডভকেটে তাত উত্থাপন কৰিব। গতিকে আৰু সেই জাষ্টিছজনৰ সন্মুখতে উত্থাপন কৰিব যোনজনে জাজমেণ্টটো দি থৈছিলে। গতিকে ইয়াৰ জেনেৰেলি ক্ল'জ চেম্বাৰত হয়। কিন্তু এই গোচৰটোৰ ক্ষেত্ৰত মুকলি আদালতত অ'পেন কোৰ্টত হিয়াৰিং হোৱাৰ সম্ভাৱনা দেখা গৈছে। দেশৰ শীৰ্ষ আইনজীৱীসকলেও শিক্ষকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে। বিশেষকৈ জ্যেষ্ঠ আইনজীৱী অভিষেক মনু সিংভি আৰু মুকুল ৰোহাতগীৰ উপস্থিতিয়ে, অৰ্থাৎ এই দুজন আমাৰ ভাৰতৰ প্ৰখ্যাত এডভকেট হয়, আমি চবে নিশ্চয় তেওঁলোকৰ নাম শুনিছোঁ। তেওঁলোকে এই কেছত আমাৰ শিক্ষকসকলৰ হৈ পেলাই যুক্তি প্ৰদৰ্শন কৰিব আহি আছে। গতিকে তেওঁলোকে যেতিয়া যুক্তি প্ৰদৰ্শন কৰিব, নিশ্চয় এই কেছৰ বা এই শুনানিৰ আমাৰ শিক্ষকসকলৰ পক্ষত গুৰুত্ব বৃদ্ধি হ'ব বুলি সকলোৱে আশা কৰি আছে। ইয়াৰ লগত এটা ৰিলেটেড কেছ যোনটো ত্ৰিপুৰা ফালৰ পৰা ত্ৰিপুৰা চৰকাৰৰ লগত হৈ আছে, আৰু সেই কেছটিটো কিন্তু পুৰণা কেছ হয় যদিও এই মেটাৰটো এতিয়া ইনক্লুড হৈ গৈছে।
সেই কেছটোৰ ৰায়ৰ সময়সীমাৰ কথাও ইয়াত আহিছে যে বৰ্তমান ত্ৰিপুৰা সজলদেৱে দাখিল কৰা এটা বিশেষ কেছ ন্যায়াধীশ দীপাংকৰ দত্তৰ বেঞ্চত শুনানি হৈ আছে। একেজন জাষ্টিছৰ বেঞ্চতে শুনানি হৈ আছে। এই কেছটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ 14 এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছে। ন্যায়াধীশ দত্তই স্পষ্টকৈ কৈছে যে মূল যি ৰায় আছিলে মূল ৰায়ৰ সৈতে জড়িত সকলো ৰিভিউ পিটিশ্যন পূৰ্ণৰূপে অৰ্থাৎ সম্পূৰ্ণৰূপে শুনানি কৰা হ'ব। সকলো আবেদন শুনানি হোৱাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। অৰ্থাৎ তেখেতেও চিৰিয়াছলি মেটাৰটি লৈছে। শিক্ষকসকলৰ লগত জড়িত এই সম্পূৰ্ণ প্ৰক্ৰিয়াটিৰ ৰাজনীতিক আৰু সামাজিক গুৰুত্বও বহু পৰিমাণে আছে। 5খন ৰাজ্যত য'ত অসমো অন্তৰ্ভুক্ত হয়, বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ সময়ত এই কেছৰ ফলাফলৰ ডাঙৰ ৰাজনৈতিক আৰু সামাজিক প্ৰভাৱ থাকিব। শীৰ্ষ আইনজীৱীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু মুখ্য ন্যায়াধীশৰ বেঞ্চত মুকলি শুনানিৰ সম্ভাৱনাই হাজাৰ হাজাৰ কৰ্মৰত শিক্ষকসকলৰ মাজত পুনৰ আশাৰ সৃষ্টি কৰিছে। টেট মেণ্ডেটৰী কেছ এতিয়া এক অত্যন্ত সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। হাজাৰ হাজাৰ শিক্ষক এতিয়া এই ৰায়ৰ অপেক্ষাত আছে। এনেধৰণৰ আপডেটবোৰ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।